हेलो बंधुসকল আজি মই আহিছো আপোনালোকক গ্ৰন্থমেলা দেখুৱাবলৈ এবাৰ 2024-25 বৰ্ষৰ গ্ৰন্থমেলা খানাপাৰাত অনুষ্ঠিত হৈছে আৰু তাকে আজি আমি চাবলৈ আহিছো আৰু লগতে আজি উদ্বোধন হৈছে 27 ডিসেম্বৰৰ পৰা আৰু অহা 2025 বৰ্ষৰ 7 জানুৱাৰীলৈকে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈ থাকিব আৰু আজি যেহেতু প্ৰথম দিন এন্ট্ৰেন্স ফ্ৰী হৈ আছে এইভাবে আজি টিকটৰ কোনো ব্যৱস্থা হোৱা নাই অহা কালিৰ পৰা টিকটৰ ব্যৱস্থা হ'ব তো মই আপোনালোকক দেখুৱাই আছো খানাপাৰাত হৈ থকা এই গ্ৰন্থমেলা কিতাপ পঢ়ি যদি ভাল পায় আপোনালোকে তেতিয়াহলে এই গ্ৰন্থমেলালৈ আহিব আপোনালোকে আৰু ইয়াত থকা বিভিন্ন ধৰণৰ কিতাপৰ পৰা আপোনাৰ মন পছন্দৰ কিতাপখন আপুনি বিচাৰি কিনিব পাৰিব আৰু পঢ়িবৰ কাৰণে আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ বিপণী খোলা হৈছে গ্ৰন্থমেলাত তো আপুনি আপোনাৰ মন পছন্দৰ কিতাপখন ইয়াতে পাব বুলি আশা ৰাখিছো আহিব বুলিও আশা কৰিছো এবাৰ গ্ৰন্থমেলালৈ আৰু ময়ো এখন কিতাপ লৈ ললো বাৰু আৰু এতিয়া আৰু বিভিন্ন ধৰণৰ শিশু গ্ৰন্থ শিশুসকলৰ বাবে ওলাইছে ইয়াতে আপোনালোকে দেখা পাইছে মোৰ ভিডিঅ'ৰ যোগেদি মই যিমানখিনি পাৰো আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি শিশু কিতাপ পঢ়ি ভাল পায় তেতিয়ালে সাধু কিতাপ বা আৰু কমিক্স এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিতাপ ওলাইছে ইয়াতে আপোনালোকে দেখুৱাব পাৰে আহি পিনি ইয়াতে ক্ৰয় কৰিব পাৰে ইয়াত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে আৰু দেখিছে আপোনালোকৰ গ্ৰাহকৰ সংখ্যা আজি যেহেতু প্ৰথম দিন কম আছে হলেও বহুখিনি মানুহে ইয়াতে ভিৰ কৰিছেহি তথাপি অহা কালিৰ পৰা বহুত ভিৰ হ'ব আৰু যিসকলে কিতাপ পঢ়ি ভাল পায় তেখেতলোকৰ কাৰণে এই গ্ৰন্থমেলালৈ আহিবৰ কাৰণে মই অনুৰোধ কৰিলো ভাল লাগিব আপোনালোকে আহিলে গম পাব ইয়াতে বহুত ধৰণৰ কিতাপ ওলাইছে আৰু নতুন নতুন কিতাপ আৰু ইংলিছ হিন্দী অসমীয়া যি মাধ্যমতে লাগে আপোনালোকে সেই কিতাপসমূহ আপোনালোকে পাই যাব শিশুৰ বাবে বিশেষ ধৰণৰ কিছুমান এনেকুৱা আলোকচিত্ৰ আপোনালোকে দেখা পাইছে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু শিশুৰ কাৰণে সুবিধা হয় এনেকুৱাবিলাক একদম সৰু সৰু ক্লাছ নাৰ্সাৰীৰ পৰা 1 2 এনেকুৱা শিশুসকলৰ বাবে এইবিলাক কিতাপ খুব সুন্দৰ হয় পঢ়িবৰ বাবে এনেকুৱাবিলাকো ওলাইছে ইয়াতে মই যিমান পাৰো দেখুৱাব চেষ্টা কৰিছো আৰু বহুখিনি থাকিলে তথাপি এইফালে ইয়াতে লাইটিঙৰ ব্যৱস্থা কৰি আছে আজি সম্পূৰ্ণ হৈ উঠা নাই আৰু এইফালে আপোনাৰ ফুডৰ বিপণী আছে ইয়াত আপোনালোকে আহি ফুডৰ গ্ৰহণ কৰিব পাৰে আৰু এইফালে আছে আপোনালোকৰ সাংস্কৃতিক সন্ধ্যা বেছি আজি বিশেষকৈ নেদেখাওঁ আপোনালোকে নিজে আহি এবাৰ চাই ল'ব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই গ্ৰন্থমেলাৰ বিষয়ে গম পায় তো আজিলৈ এৰিছোঁ থেংক ইউ বাই বাই